প্ৰভু, হে দয়াময়, আমি তোমাৰেই দাস প্ৰভু। তুমি আমাক কৃপা কৰিবা প্ৰভু, তোমাৰ অবিহনে আমাৰ কোনো নাই। হেৰি চাহকাপ ল। দিয়া দিয়া দিয়া। হেৰা শুনাচোন, বাবা উঠা নাই নেকি? নাই, শুয়ে আছে। ৰাতি বহুত দেৰিলৈকে টোপনি যোৱা নাই। ল'ৰাটোৰ মুখখন দেখিলে বুকুখন বৰকৈ বিষায়। অঁ, মই পাহৰিছিলোঁৱেই, আপুনি মাষ্টৰৰ ঘৰলৈ যোৱা কথা আছিল নহয়। এই ৰ'ব, এইটো লওক। লোৱা। হেৰা, মই আহোঁ দিয়া। ভাল যাওক। গুড মৰ্ণিং। গুড মৰ্ণিং। মই আজি গৈ আছোঁ। বাবা, অ' বাবা, এই উঠচোন উঠ, চাহ একাপ খাই ল আকৌ। অঁ মা, গৈছোঁ। ককাইদেউ। হৰি, হয়। তুমি আহিলা? অঁ, নাই নালাগে দিয়ক। বাৰু কোৱাচোন, কিয় আহিলা? মই আহিলোঁ মানে ককাইদেউ। সংকোচ কৰিব নালাগে, কৈ যোৱাচোন। নহয় মানে ককাইদেউ, আপুনিতো জানেই মোৰ আৰ্থিক অৱস্থাৰ কথা। তাতে আকৌ মোৰ ল'ৰাটোৱেও সেয়া মানে বহু কষ্ট কৰিও একো কৰিব পৰা নাই ককাইদেউ। পইচা কেইটামানৰ বৰ প্ৰয়োজন হৈছিলে। হয়, সেয়ে আপোনাৰ ওচৰলৈ আহিলোঁ। চোৱা হৰি, আগতেও তুমি মোৰ ওচৰলৈ কেইবাবাৰো পইচা বিচাৰি আহিছা, আৰু মই তোমাক পইচা দিছোঁ, কিন্তু তুমি মোক আগৰ পইচাকেইটা এতিয়ালৈকে ঘূৰাই দিব পৰা নাই। আকৌ মই কেনেকৈ দিওঁ কোৱা? আৰু তোমাৰ মাটিখিনিতো মোৰ ওচৰত বন্ধকত আছে। নহয় মানে ককাইদেউ, পাৰে যদি চাওকচোন, মোৰ মানুহজনী। নাই হৰি, তুমি বেয়া নাপাবা বুজিছা। মোৰ ছোৱালীজনী এয়াৰপৰ্ট পাইছে বুজিছা। এই দেৰি হ'ব, মই গৈ থাকোঁ, তাইক আনিব লাগিব দেই। তুমি যাবা। বাবাও, চকু মালি চাবা দেই, ভোগেশ্বৰী জীকক পালেই হ'ল আৰু। তোমাক কৈ থলো আৰু। বাৰু এতিয়া আহিছোঁ দেই বাবা। ৰাম ৰাম, ৰাম ৰাম।
যা 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 এইপিনে যা পিছপিনে যা অঁ বঢ়িয়া ধুত, কেলা কিমান আৰু বেকাৰ নামটো এনেকে আখ্যা লৈ বহি থাকিবি বে কেলা গভমেণ্টৰ চাকৰি পাবলৈ আমাৰ কপালততো নায়েই ঐ ঐ মই যে কিবা এটা ভুকি আছো শুনিছনে নাই শুনি আছোঁ শেষ কৰ শুনি আছ এইবাৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰি এটা ল'ম বুলি ঘৰত কেলা উফাই ডাং মাৰিছে পিছে কি ডাল হ'ল এতিয়া ঘৰত কেলা সেইডালকে ইনচাল্ট কৰি থাকে মই নোৱাৰিছো আৰু বুজিছ মোৰ একেও আমাৰ ফাদাৰে খালি দোকানখনতে মোক নন ষ্টপ বহি থাকিবলৈ দি থাকে বুজিছ এতিয়া ইমান কি যে কথা কিছুমান কৈ থাকি মোৰ মাথাডাল গৰম কৰি থাকে নহয় সেইকাৰণে ইয়ালৈ আহি অলপ শান্তিয়ে বহি আছোঁ আচ্ছা শুন তই কি চিন্তা কৰি আছ নাই আগৰ নিচিনা কেলা ফূৰ্তি মনে থাকিবলৈ মন নাযায় বে এনি টাইম লাইফটোক লৈ চিন্তা আচ্ছা এতিয়া তেৰাইহে জানে আৰু বুজিছ কেলা কামুৰিবলৈ আৰম্ভ কৰিলে আৰু এজনী আৰু একো নাই হেৰৌ তই ফোনটো ৰিচিভ কৰি নলওঁ কিয় হেট কেলা তহঁতে গম নাপাও নহয় হেল্ল' শুন কোৱা কোৱা মানে ফোনটো কেইবাৰ সোমাল চাচোন কেইবাৰ সোমাইছে হয় নেকি কোৱাচোন মই গমেই নাপাওঁ নহয় তই যে এবাৰ মোক বিহুত পাটৰ কাপোৰ এযোৰ দিম বুলি কৈছিলি কেতিয়া দিবি কৈছিলো নেকি নাই কোৱা নেকি কৈছিলো নেকি মানে কৈছিলো চাগে তই কোৱাৰ কাৰণে মই লগৰবোৰৰ আগত ফিতাহী মাৰি ক'লো আৰু তই যদি মোক এতিয়া নিদিয় তোক চাবি মই কি কৰোঁ ভোগেশ কোনচোন কেলা ফোনটোৱে কাটি দিলে কেলা খুব হাঁহি উঠিছে ন তইনো এই ফাঁকি খোপাতে কিয় মৰ ঐ তোকতো এতিয়া ভাল পিটিব কেলা তাই বাপেকৰ দম আছে নে নাই কেলা বিহুলে এমাহ আছে তাইক বাল এতিয়াই পাতৰ চেট লাগে এই বিহু বুলি কওঁতে যে আগৰবাৰৰ কথা বৰকৈ মনত পৰিছে আমাৰ যে এই ভাগৰ কপালেই ফুলিছিল নহয় ঐ তোৰ মনত পৰিছে নে কেলা পৰিব লাগিব এনেকে সদায় দেৰিকে থাকে কেনেকে হ'ব বাৰু কিবা এটা কৈছো শুনিছ নে নাই আহিব ৰ ঐ তোক যে মই ইমান ফোন কৰি আছোঁ ৰিচিভ কৰা নাই কিয় আৰে চাইলেণ্ট হৈ আছিলোঁ সেইটো কাৰণে ৰিচিভ কৰা নাই হ'ব দে ঢোলটো বজা হওঁ ৰচোন তহঁতে যে সদায় ইমান দেৰিকে হয় কথাটো কি মানে তহঁতৰ নিচিনা ঘৰত শুই থাকো বুলি ভাব নেকি কিমান কাম থাকে আমিহে জানো হয় নেকি দেহি ঐ তহঁতৰ তৰ্ক কৰা হ'ল যদি মই ষ্টাৰ্ট কৰিব পাৰোঁ নে পাৰো ৰখি থাকিব নোৱাৰি কৰিব লাগে সোনকালে তাকে বহুত দেৰি হৈছে ভোগেশ এজনী কোনো তোকনো কিয় লাগে সুধিছো হে ইয়াৰ যে আৰু ববুদা এয়া আমাৰ গাঁও মাষ্টৰ খুৰাৰ ছোৱালী নমস্কাৰ দেই আপোনাৰ নামটো নিষ্ঠা ঐ মিন্ময় দে আৰম্ভ কৰ এইটো তই লয় তোৰ ঢোলটো মোক দে মোৰ ল সলাই ল বহুত দেৰি হৈছে আজি দেখোন ল'ৰাটো মনটো বৰ ফূৰ্তি যেন পাওঁ ক'তনো একেইটো আছোঁ নহয় দে আজি মনটো বেছি ফৰকাল যেন পাওঁ এইটো আহিলা আহিলি এইটো ল যাওঁতে ঘৰত দি থৈ যাবি হ'ব
এইকেইটা দিন কেনেকৈ গ'ল গমেই নাপালোঁ ন। অঁ তাকে পিছে একেবাৰে আহিছানে দিল্লীলৈ আকৌ যাবা লাষ্ট এক্সাম এটা আছিল, তাৰপিছত আৰু আজৰি। অঁ মই বোলো আকৌ বিহুৰ পিছত লগ নাপামেই কিজানি অঁ হেল্ল' শুন অঁ মই গৈ আছোঁ, তুমি ওলোৱা মই গৈ আছোঁ। অঁ অঁ হ'ব দিয়া, তুমি ওলোৱা মই গৈ আছোঁ। অঁ ঐ এইটো কি হ'ব বে চেচ এডাল কেলা এডালে তাই দিয়া লগ দিয়া বুজিছা সঠিক মূল্য যদি পাওঁ তোমাৰ ঔষধকেইটাৰ লগতে বজাৰকেইটাও কৰি আনিব পাৰিম। বাৰু হ'ব। শুনিছে হা? এই ৰ'দটো বেছি টান, দেৰি নকৰিব। অঁ হ'ব দিয়া, তুমি চিন্তা কৰি থাকিব নালাগে। তুমি আকৌ বাহিৰ ভিতৰ বেছিকৈ কৰি নাথাকিবা, মই অঁ আহোঁ। হ'ব। মই ইয়াত বহি থকা 5 মিনিটৰ ওপৰ হ'ল। ভাবিছিলোঁ ইমান দিনৰ মূৰত লগ পাম, বহুত কথা পাতিম। তুমি দেখোন মনে মনেহে আছা। কিনো ক'ম তোমাৰ কাষত বহি থাকিয়ে দেখোন শান্তি পাইছোঁ অ' আই মোৰ ৰোমান্টিক মানুহটো। ৰ'বা তোমালৈ বস্তু এটা আনিছোঁ, এইটো লোৱা, কি এইটো খুলি চোৱা। কি হ'ল, ভাল লগা নাই? মই ইমান হেঁপাহত আনিছিলোঁ। মোৰ দেখোন তোমাক দিবলৈ একোৱেই নাই মই জানো তোমাক কিবা কৈছোঁ। তুমি দেখোন মোক আটাইতকৈ দামী গিফ্টটোৱে দি থৈছা। সেইটো বা কি তোমাৰ সঁচা মনটো, তোমাৰ এই হাঁহিটো, যাৰ আঁৰত এটা ইন'চেণ্ট ল'ৰাৰ মন আছে, যাক মই বহুত বেছি ভাল পাওঁ। মোক তোমাক লাগে আৰু একো নালাগে। হ'ব নকন্দুৱাবা এতিয়া, মোৰ কান্দিব মন নাই। মোৰ কিন্তু ভয় হয় জানা, কিয়? ইমান চেষ্টা কৰাৰ পিছতো নিজকে আজিলৈকে প্ৰতিষ্ঠা কৰিব পৰা নাই। দেউতাই ঘৰৰ তামোল পাণকেইটা বেছি কোনোমতে ঘৰখন চলাই আছে, ইফালে মাৰ অসুখটোতো আছেই। তাৰ পিছতো তোমাৰ দেউতাই জানো আমাৰ সম্বন্ধটো মানি ল'ব, আমি চেষ্টা কৰিম। আৰু তুমিতো সদায় এনেকৈ নাথাকা। ইমান দিনৰ মূৰত লগ পাইছোঁ, এইবোৰ কথা বাদ দিয়া। চাওঁ এইপিনে আহাচোন। ঐ শুন না, কোৱা মোৰ গোসানী। কাপোৰযোৰ জান মায়েও পচন্দ কৰিছে। হা এইবাৰ বিহু ফাংচনত সেইযোৰকে অঁ পিন্ধিম। অঁ পিন্ধিবি দে, পিন্ধিবি সেইযোৰে পিন্ধিবি। মই তোক বহুত আমনি কৰোঁ ন। কৰ, কি কলি? কিন্তু কি জান, কি? তই কৰা আমনিবিলাকত মই জীয়াই থাকিবলৈ প্ৰেৰণা পাওঁ। সঁচাই? কিন্তু মাহঁতে ল'ৰা চাইছে, মোক হেনো বিয়া দিব। অঁ পাল, 10,000 টকা দি পেলাই মই পাটৰ কাপোৰ দিম, ভোগেশ্বৰীৰ জীয়েক। তোক বেলেগে শিৰত সেন্দুৰ পিন্ধাব। আইঅ' মই আকৌ কেলা খাই পেলাম। এই হ'ব, মোক এনেও তয়ে সহ্য কৰিব লাগিব। সঁচানে? বাপে মই ৰুটিকে খালোঁ, তোলৈ পানী দিয়া ভাতকেইটাকে থৈছোঁ। আৰু তই যে কঁঠাল গুটি ভাল পাওঁ, সেইকাৰণে কেইটামান পুৰি থৈছোঁ। দেউতা বজাৰলৈ যোৱা নাছিল জানো? পইচা কেইটামান পাম বুলি গৈছিলে, কিন্তু ঔষধৰ মূল্যটোহে পালে। বজাৰ কৰিবলৈ নহ'লেই।
কাইলৈ বিহুটো হ'ল এতিয়ালৈকে 12 বজাৰ একোৱেই নাই। হ'ব দিয়া, মই কিবা এটা কৰিম। অঁ বুবু তুমি আহিলা? অঁ খুৰা। অঁ আমাৰ নীলুৰ ওচৰলৈ আহিছা চাগৈ, সি ঘৰত নাই। নাই খুৰাদেউ, মই আপোনাৰ দোকানলৈহে আহিছোঁ। বুবু কথা এটাহে, হা? আজিকালি মানুহবিলাকে বাকী খায় কিন্তু পইচাবিলাক দিবলৈ টান পায়। তাৰপিছতনো বাকী খুজি আহিলে আকৌ কেনেকৈ দিওঁ বাৰু কোৱাচোন? মই ধৰি লোৱা গছৰ পাত দিলেতো বস্তু নাপাওঁ, তুমি পঢ়া শুনা ল'ৰা, বুজি পাইছাই চাগে। হয়। আৰু কি জানানে বুবু, হা? কিছুমান এনেকুৱা অপদাৰ্থ ল'ৰা আছে, ঘৰতে বহি শুই খাই থাকিব অথচ ঘৰখনৰ কথা চিন্তা নকৰে। মই আহোঁ দিয়ক খুৰাদেউ। তুমি আকৌ বেয়া নাপাবা বুবু। হৌৰা বিহু খাবলৈ আহিবা দেই। বমাই, অ বমাই, বমাই, বব এই আহিব ৰ। অঁ তহঁত দুটা আহিলি। অঁ বিহু খাবলৈ আহিছো। এই ব'লক এই বলক বলক বলক। ঐ তই যে ঘৰতে সোমাই আছ, এপাক ওলাই যাব নোৱাৰ? এ এডাল চুক ভেকলি। এয়া খা। ঐ খা। বমা জলপান আনিলেই। দিয়ক 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 এতিয়া ৰৈ থাকিবলৈ সময় নাপাওঁ। ইহঁত দুটাই আনিছোঁ। ঐ মুখলৈ খাব লাগে, খা। দে 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 ধৰ ধৰ। ল বাবা, তয়ো খা। খা। সেয়া উম, বন্ধকত থকা মাটিখিনি বিক্ৰী কৰি দিওঁ নেকি? ধাৰখিনিও মাৰিব পাৰিম আৰু বাকী থকা টকাকেইটাৰে তোমাকো এবাৰ ডাক্তৰক দেখুৱাই আনিব পাৰিম। কিয়? আজি মাষ্টৰক লগ পাইছিলোঁ, ধাৰৰ টকাখিনি সোনকালে উভতাই বিচাৰিছে। সেয়েহে ভাবিছোঁ দেউতা, দেউতা, হা? লোৱা। অঁ কি ভাবি আছানো? নাই, ভাবিছোঁ বিহুটোত এবাৰ তুমি থকাৰ বাবে বৰ ভাল লাগিছে। মাৰা নোহোৱাৰ পিছত তোমাকেই মই সকলো বুলি ভাবি জীৱনটো কটাইছোঁ। চোৱা, এদিন যেতিয়া তুমি এইখন ঘৰৰ পৰা নোহোৱা হৈ যাবা, কেনেকৈ থাকিম কোৱা? আহা, তুমি যে এইবোৰ কি ভাবি থাকা? আৰু তোমাক এৰি মই ক'তো নাযাওঁ। মোক তুমি খেদিব বিচাৰিছা ন? খেদিব বিচৰা নাই মাজনী। তোমাৰ জীৱনটো কটাবলৈতো এদিন তোমাৰ এজন সংগীৰ প্ৰয়োজন হ'ব। সেইবোৰ পিছত হ'ব। মুঠতে মোক দেউতাৰ পৰা কোনেও আঁতৰাব নোৱাৰে। হ'ব। এতিয়া যোৱা, গাটো ধুই লোৱা, মই জলপান বনাইছোঁ। লোৱা। কেলা হা হা ইহঁতৰ কা পুৰুষ বনাই দিব লাগে চাল্লা। অঁ অঁ কি হ'ল? আজি দেখোন একেবাৰে হাই পাৱাৰ হৈ আছ। মোবাইলটো উলিয়াই এবাৰ ফেচবুক হোৱাটছআপটো খুলি চা, নিজেই চব গম পাই যাবি। কি কেলা, এইটোত হোৱাটছআপ ফেচবুক আছে। আচলতে হৈছে কিনো? এগৰাকী নাৰীক যেতিয়া কিছুমান দানৱে দানৱৰ দৰে ভক্ষণ কৰে,
তেতিয়া সিহঁতৰ জন্ম দিয়া মাকজনীৰ ছবিখন চকুৰ আগলৈ ভাহি নাহেনে? কেলা নোৱাৰিছোঁ আৰু বুজিছ। বাতৰিয়ে কাকতে মোবাইলে টিভিয়ে খালি এটাই নিউজ, এই বোলে নাবালিকাক ধৰ্ষণ, এই বোলে বৃদ্ধাক ধৰ্ষণ। আচলতে কি জান, আমাৰ দেশখন কেতিয়াবাই স্বাধীন হ'ল, কিন্তু আমাৰ মা বাই ভনী ইহঁতবোৰ কেতিয়া স্বাধীন হ'ব? ঐ, তই এইটো প্ৰশ্ন কাক কৰিছ? হা? বেলেগে স্বাধীনতা দিবলৈ নাহে, স্বাধীনতা আমি দিব লাগিব। আৰু আমি ইয়াত এনেকৈ চিঞৰি থাকি একো লাভ নাই, কাৰণ সেই পাখণ্ডবোৰে এনেকৈ সদায় মুকলি আকাশৰ তলত সিংহৰ দৰে আমাৰ মা বাই ভনীক ভক্ষণ কৰি থাকিব, আৰু আমি এনেকৈ হাত সাৱটি বহি থাকিব লাগিব। হেল্ল'। ঐ নিউজটো পাইছানে? অঁ পাইছোঁ। হা? কালিলৈ ৰাতিপুৱা মোৰ লগত এফালে যাব পাৰিবানে? ঐ, কাইলৈ তোৰ স্কুটিখন ফ্ৰী আছেনে? অঁ হ'ব, লৈ যাবি। অঁ হ'ব দিয়া। আপুনি নুশুৱে নেকি? হা? অঁ শুং শুং কওক শুং আকৌ। শুং। আজি এনেকৈ হঠাৎ মন্দিৰলৈ অহা কাৰণটো? ভগৱানক কথা কেইটামান ক'ব লগা আছিল। এনে ভগৱানৰ ওচৰত কি বিচাৰিলা? মোৰ জীৱনৰ আটাইতকৈ দামী উপহাৰটো। সেইটো কিবা? নকওঁ, ভগৱানক কোৱা কথা ক'ব নাপায়। আৰু যিদিনা উপহাৰটো মোৰ হ'ব সেইদিনা প্ৰথমতে তুমিয়ে গম পাবা। আচ্ছা। ঐ দে যাবি? ঠিক আছে যা। হ'ব, আহিছোঁ দে। দেউতা, কি হ'ল দেউতা? অ' মা, মা ক'ত গ'ল দেউতা? পোনাও হা? বাওনা হৈ চন্দ্ৰলৈ হাত নেমেলাই ভাল হ'ব পোনা। হা? মা? মাষ্টৰ আহিছিলোঁ। বুবু দেউতাক, ঐ বুবু দেউতাক, ঐ শুনিছেনে নাই? ককাইদেউ অঁ আহক আহক,
বহকহি। কওকচোন কিয় আহিল? কোনো দিন মই তোৰ ঘৰলৈ অহা নাই, আজি আহিব লগা হ'ল কিয়? ককাইদেউ সা সম্পত্তি মোৰ খাওঁতা নাই, অজস্ৰ আছে। আৰু মোৰ ছোৱালী এজনী, বিয়াৰ পিছততো চব তাইৰেই হ'ব। সেইকাৰণে সেই সম্পত্তিবোৰৰ আশাত তই তোৰ পুতেৰক মোৰ ছোৱালীজনীৰ পিছত লগাই দিছ। আপুনি এইবোৰ কি কৈছে? এই বিষয়ত মই একোৱেই নাজানো। মানে আমি একোৱেই নাজানো। আপুনি ভুল ভাবিছে ককাইদেউ। হ'ব হ'ব, অভিনয় নকৰিবি তই। নহয় মানে ককাইদেউ, বিশ্বাস কৰক, এই বিষয়ত আমি একোৱেই নাজানো। আৰে তোৰ বিপদত কিমান সহায় কৰিলোঁ তোক, হয়। আৰু এতিয়া তই? হ'ব ককাইদেউ, সিহঁত সৰু অবুজ ল'ৰা ছোৱালী, সেয়েহে সিহঁতে আকাশ চোৱা সপোন দেখিছে। কিন্তু আপুনি চিন্তা নকৰিব, আমাৰ নিচিনা ধূলিকণাৰ লগত মিহলি হৈ থকা মানুহবোৰৰ যে আকাশ চুবলৈ ক্ষমতা আৰু অধিকাৰ নাই, সেই কথাবোৰ, আৰু আমাৰ যে হাতবোৰ চুটি, এই সকলো কথা মই তাক বুজাই দিম ককাইদেউ, আপুনি বেয়া নাপাব। মা, তোমালোকে মোৰ পৰা বহুত দুখ পাইছা ন? তই তেনেকৈ কিয় ভাবিছ পোনা? মই আজিলৈকে তোমালোকক সন্তানৰ সুখ দিবই নোৱাৰিলোঁ, বৰং সদায় দুখহে দিছোঁ। সমাজৰ পৰা তোমালোকে সদায় ঠাট্টা মস্কৰা পাব লগা হৈছে মা। তই সমাজৰ কাৰণে আৱৰ্জনা হ'লেও তই আমাৰ কাৰণে শুন পোনা। বৰ ভাগৰ লাগিছো মা। কি মতে ভকতি কৰিব তোমাক হৰিয়ে, মই মোৰ হৰমতি নাজানো, তাৰ উপায় ৰাম ৰাম। হেল্ল' খুৰা, আপোনাৰ ঘৰটো কোনখিনিত আছিলে বাৰু? হয় 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 হয়, মই আপোনাৰ চাৰিআলিটো পাইছোঁহি আৰু এতিয়া জাষ্ট। মানে মই অলপ খেলি মেলি লাগি আছে, পোৱা নাই মানে বিচাৰি। হয় ঠিক আছে, মই এইখিনিতে কাৰোবাক সুধি লওঁ তেতিয়াহ'লে ন। ঠিক আছে। দাদা অকণ শুনকচোন। মাষ্টৰৰ ঘৰটো কোনখিনিত বাৰু? আপুনি আগত তিনিআলি এটা আছে, তাৰ পৰা ৰাইট লৈ ফ্ৰণ্টৰ ঘৰটোৱে। পিছে আপুনি? আচলতে মই তেখেতৰ হ'বলগীয়া আত্মীয়ই। তেতিয়াহ'লে আহোঁ, ধন্যবাদ। তুমি কিয় এনেকৈ মনে মনে আছা? কিবা এটা কোৱাচোন। কি ক'ম, ক'বলৈ দেখোন একো ভাবিয়ে পোৱা নাই। কেনেকৈ মানিলোঁ এতিয়া যে তুমি মোৰ নহয়। মই সদায় তোমাৰ, সেই উশাহটোলৈ তোমাৰ। বুকুখন বৰকৈ বিষাইছো। এতিয়াতো তোমাক চাওঁ বুলি চাব নোৱাৰি, তোমাৰ মাত শুনো বুলিও শুনিব নোৱাৰি।
আৰু একো নক'বা, অকণমান আঁকোৱালি লোৱাচোন। শুন কোৱা হা কেলা আমিতো মানুহ নহয়, আমিতো জন্তুহে। এতিয়া তই কেলা বিয়া পাতিবলৈ গুচি খৰতি লাগে। আবেগ, অনুভূতি, চৰিত্ৰ এইবিলাক নহ'লেও কথা নাই। আৰু সেই চিকিউৰিটিটো কি জান? চাকৰি। নামিয়াচোন, নামিয়া চুমা এটা খাওঁ কেলা, নামিয়া। কেলা স্মাৰ্টফোন বেছি, কেলা কিপেড মোবাইল চলাই আছো, কেলা পাতৰ ছেট কিনি দিছো তাইক, তথাপিও ভোগেশ্বৰীক চাকৰি কৰা দৰা লাগে। এটা কথা কি জান, তাই মাক বাপেকক দুখ দিব নোৱাৰে আৰু মই তাইক দুখ দিব নোৱাৰো। তাৰ কাৰণে মই এতিয়া কেলা চাকৰি এটা কৰিব লাগে। কোনোবাই কেলা ডিঙি চেপি মাৰিছে, কোনোবাই কেলা নিজ পত্নীক ধৰ্ষণ কৰিবলৈ বন্ধুৰ আগত গতাই দিছে। নিজৰ ছোৱালীজনী হেৰাই যোৱাৰ পাছত কোনোবাই হিয়া আধা কৰি কান্দিছে। সমাজৰ চকুত তিনিআলিত আড্ডা মাৰি থকা ল'ৰাকেইটা কি জান? এই এটা বিগ জিৰ'। আমি কেৱল শুই বহি খোৱাহে দেখে। কিন্তু নিশাৰ গভীৰতাত জীৱনটোৰ কথা ভাবি যে উজাগৰে গোটেই নিশাটো কটাই দিওঁ, সেয়া কোনেও নেদেখে। ঐ মালটো কমিব নেকি? ডেট আছে এসোপা, আছে খা। মই তাইক কেলা বৰ ভাল পাওঁ। ঐ ঐ এবাৰ পেয়সী ফোন নহয় তোৰ বাপেৰ ফোন। ঘৰলৈ যোৱা দেৰি হৈছে যে, সেইটো কাৰণে মাৰিছে চাগে। আমাৰ নিচিনা বেকাৰ বুলি আখ্যা দিয়া মানুহবোৰৰ যাৰ ওচৰত একোৱেই নাথাকে, সিহঁতবোৰৰ এটা ডাঙৰ সপোন থাকে বুজিছ, যাতে আমিও মানুহক ক'ব পাৰোঁ, আমিও কৰি দেখুৱাব পাৰোঁ। আমাৰ মা দেউতাৰ বুকুখন যাতে সমাজত গৌৰৱেৰে উফন্দি উঠে, আমিও বিচাৰোঁ। আৰু কেলা আমিও বিচাৰোঁ যে আমাৰ এনেকুৱা এগৰাকী সংগী থাকক, যাৰ কাষত থিয় দিলে নিজকে শক্তিশালী যেন অনুভৱ হয়। ভাগৰি পৰাৰ সময়ত যাতে আমাৰ সাহস হৈ থিয় দিব পাৰে। কাৰোবাৰ ডায়েৰীৰ ফ্ৰণ্ট পেজত আমাৰ নামটো যেন ডাঙৰ ডাঙৰ আখৰেৰে সন্নিৱিষ্ট হৈ থাকক, আমিও বিচাৰোঁ বে। কিন্তু হেল্ল' কি? নিথৰ নিথৰ হ'ব দুচকু, হিম শীতল দে চাবানে বাৰু, তোমাৰ পদূলিত সোণাৰু ফুলিলেও নাপাবা মোক আৰু, বিচাৰি ফুৰিলেও গুচি যাম দূৰণিলে, অকলে অকলে থাকিব পাৰিবা জানো নিৰলে নিৰলে।
বেটা মায়ে কিয় নামাতে অ' মা মা তুমি মোক অকলশৰীয়া কৰিলা মোক তুমি একো এটা নকলা মা তুমি মোক বেয়া পাইছা মা বিজু মায়ে কিয় নামাতে মোক বেয়া পাইছে নেকি বাৰু অ' মা যাব হে নারায়ণ হে নারায়ণ বৰ্তা অ' বৰ্তা ঔষধটো খাই লওক একো নহয় খাওকচোন নহ'লে গা ভাল নাপাব নহয় লওক একো নহয় খাওকচোন খাওক প্ৰাণৰ কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু শৰণে ললো আমি কৰোণাময় তুমি কৰি অপৰাধ হত গাই হৰি নাম জন শৰণে ললো আমি কৰোণাময় তুমি কৰি অপৰাধ হত গাই হৰি নাম জন আশে পাশে জীৱনে বিভীষিকা ৰচিলে জলঙাৰে পোহৰে অকণি সুখ জগালে নিৰাময় তোমাকে সেৱা জনালো আজিহে প্ৰভু শৰণে ললো আমি কৰোণাময় তুমি কৰি অপৰাধ হত গাই তই সমাজৰ কাৰণে আৱৰ্জনা হ'লেও তই আমাৰ কাৰণে শুন শুনা কিছুমান এনেকুৱা অপদাৰ্থ ল'ৰা আছে ঘৰতে বহি শুই খাই থাকিব অথচ ঘৰখনৰ কথা চিন্তা নকৰে মই সদায় তোমাৰ সেই উশাহটো লৈ তোমাৰ পোনা এয়া তই পোনা তইও মোক এৰি যাব ওলাইছ মই কি ভুল কৰিছিলো তই মোক এই শাস্তি দিব ওলাইছ
মোক ক্ষমা কৰা দেউতা। পোনাও সংগ্ৰাম আৰম্ভ কৰ, যুদ্ধ আৰম্ভ কৰ। মই জীয়াই আছো, মইতো তোৰ লগত আছো। নেকান্দিবি, নেকান্দিবি অ', নেকান্দিবি। শুনাও, দ্বিতীয়বাৰ এই ভুলৰ কথা মনলৈ নানিবি অ', নানিবি অ'।